আজিৰে পৰা আৰম্ভ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ কৃষ্ণ বন্দনাৰে মুখৰ সমগ্ৰ ৰাজ্যৰ আকাশ বতা নলবাৰী হৰি মন্দিৰতো উদযাপন ৯২ সংখ্যক ৰাস মহোৎসৱ পুৱা ১০ বজাত ৯২খন পতাকা উত্তোলন কৰি ৰাস মহোৎসৱৰ শুভাৰম্ভ বিয়লি বৰ্ণাঢ্য শোভাযাত্ৰাৰ পিছতে শুভ উদ্বোধন ৰাস মহোৎসৱৰ আৰু শুভ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে ৰাস মহোৎসৱত মুকলি কৰা হৈছে অসম লাইভ 24 তথা সমীক্ষণৰ এটি কাৰ্যালয় ৰাস মহোৎসৱৰ দৰ্শকক শুভেচ্ছা জ্ঞাপন অসম লাইভ 24ৰ আৰু এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক চন্দন শৰ্মাৰ সৈতে চন্দন আমি সামগ্ৰিক পৰিৱেশৰ বাবে আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছো কৃষ্ণ বন্দনাৰে মুখৰিত নলবাৰী ৰাস মহোৎসৱৰ হৰি মন্দিৰ প্ৰাংগণ আৰু আজি ৰাস মহোৎসৱৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি হৰি মন্দিৰ প্ৰাংগণ এক উখল মাখল পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ আৰু নিশাৰ ভাগত এনেধৰণে যি দেখুৱাইছোঁ মোৰ সহযোগী হিৰেনে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে এই ৰাস মহোৎসৱৰে আজিৰ যি হৰি মন্দিৰ প্ৰাংগণত এইবাৰ বিশেষ আকৰ্ষণ হৈছে জুবিন গাৰ্গৰ যি গীটাৰখন আৰু জুবিন গাৰ্গৰ গীটাৰ ওপৰত থকা এই টুপিটো আৰু জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি ইতিমধ্যে ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ কাষতে যি দেখিবলৈ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা এনেধৰণে দুইগৰাকী হিয়াৰ আমুঠু জুবিন গাৰ্গক আৰু আনফালে যদি চোৱা হয় যি দীপক শৰ্মা যি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক শ্ৰদ্ধাঞ্জলি জনোৱা দুইগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীকে ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে কিন্তু এইবাৰ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হৈছে এই যি গীটাৰ জুবিন গাৰ্গৰ অতি মৰমৰ গীটাৰখন এনেধৰণে ইয়াতে দৰ্শনাৰ্থীৰ বাবে আজি মুকলি কৰি দিয়া হৈছে আৰু দৰ্শনাৰ্থীয়ে ইয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এনেধৰণে অৰ্পণ কৰাৰো ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত হিৰেনে পৰিৱেশ দেখুৱাইছে সঁচাকৈ এক উখল মাখল পৰিৱেশ যিহেতু ১৩ দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী ৰাস মহোৎসৱ উদযাপন কৰা হৈছে আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ এই মুহূৰ্তত মোৰ লগত কবি প্ৰণৱ কুমাৰ বৰ্মন আছে প্ৰণৱ কুমাৰ বৰ্মনৰ কাষলৈ আহিছোঁ যিহেতু এই মুহূৰ্তত প্ৰণৱ দা আমাৰ লগত আছে প্ৰণৱ দাৰ সৈতে কথা পাতিম কি ক'ব প্ৰণৱ দা জুবিন দাৰ এনেধৰণে গীটাৰ দেখিলে আৰু এনেই আমি জুবিন দাৰ কাৰণেতো শোকাভিভূত হৈ আছোঁ তাৰপিছত দীপক দাও গ'ল দুয়োগৰাকী বন্ধুকে ইয়াতে আমাৰ ৰাস মহোৎসৱ সমিতিয়ে বৰ সুন্দৰভাৱে ৰাখিছে জীৱন্ত যেনে লাগে যেন তেখেতসকলৰ মৃত্যু হোৱা নাই দুয়োকে তেনেকুৱাই লাগিছে আৰু সেইকাৰণে আজি বহুত মানুহ অকল তেওঁলোকৰ কাৰণে অহা যেন লাগিছে জুবিন দাক চাবলৈ দীপক দাক চাবলৈ আৰু ইমান ভিৰ হৈ আছে জুবিন দাৰ এই ওচৰত প্ৰতিমূৰ্তিৰ ওচৰত দীপক দাৰ প্ৰতিমূৰ্তিৰ ওচৰত মানুহে যিহেতু অকণমান সেমেকা মনবিলাক গোটেই অসমৰ নলবাৰীবাসীৰো সকলোৱে চাগে জুবিন দাৰ সান্নিধ্য বিচাৰি আহিব যদিও তেখেতক আমি মৃত বুলি ভাবি ল'ব পৰা নাই জীৱন্ত এটা স্মৃতি যেন আমি ইয়াত ফটো উঠি হ'লে লৈ যাব পাৰোঁ তেওঁৰ ছায়াত থাকি পেলাই এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ প্ৰণৱ দাক যিহেতু প্ৰণৱ দাই দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত এনেধৰণে প্ৰণৱ দা যথেষ্ট দুখ প্ৰকাশ কৰা বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে এই মুহূৰ্তত জুবিন ফেন ক্লাবৰ এগৰাকী ইয়াৰ নলবাৰী জিলা সভাপতিগৰাকী আছে কি ক'ব প্ৰথমতে সদৌ অসমবাসীক আমি ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নলবাৰী ৰাস কমিটিয়ে বহুত ভাল কাম কৰিছে এটা 52 ফুট যিহেতু জুবিন গাৰ্গৰ 52 বছৰ হৈছিলে গতিকে 52 বছৰৰ শুভ প্ৰাক্ষণত 52 ফুটৰ গীটাৰটো বনাইছে এটা স্মৃতি হিচাপে আৰু এই স্মৃতিয়ে এটা গীটাৰৰ মাজেৰে সদৌ অসমবাসী যাতে আমি একতাৰ এনাৰ্জিৰে বান্ধ খাই থকা সেনেকুৱা এখন অসম বিচাৰিছে জুবিন গাৰ্গে আৰু সেই একতাৰ এনাৰ্জিৰে বান্ধ খাই থকা অসমখন যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি নলবাৰী ৰাস সমিতিয়ে যি গীটাৰটো বনাইছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাইৰ লগতে এটা কথা কওঁ বৰ্তমান সময়ত জুবিন গাৰ্গৰ যিখন ৰৈ ৰৈ বিনালে চিনেমাখন সেইখন পাইৰেচি হৈ আছে মই সকলোকে অনুৰোধ জনাইছোঁ চিনেমাখন যাতে কোনো ছ'চিয়েল মিডিয়াত উপলব্ধ নকৰে কাৰণ জুবিন গাৰ্গৰ এটা সপোন আছিলে পাইৰেচি বন্ধ কৰা আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰো এটা উদ্দেশ্য হৈছে পাইৰেচি বন্ধ কৰা যিয়ে নহওক 19 ছেপ্টেম্বৰ তাৰিখে আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ সেই জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিবলৈ হ'লে আমি তেওঁক গীতৰ মাজেৰে সংস্কৃতিৰ মাজেৰে জীয়াই ৰাখিব লাগিব বিশেষ নকওঁ জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু ন্যায় নাপালৈকে আমি নলবাৰী জুবিন গাৰ্গ ফেন ক্লাব হওক গোটেই অসমৰ ৰাইজ কেতিয়াও শান্ত নহয় শেষত #জাষ্টিছ ফৰ জুবিন গাৰ্গ থেংক ইউ
ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গৰ যি অতি মৰমৰ গীটাৰখন বা জুবিন গাৰ্গৰ স্মৃতি এনেধৰণে ৰখাৰ বাবে নলবাৰী ৰাস মহোৎসৱে যি উদ্যোগ লৈছে আৰু দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে আজি জুবিন গাৰ্গৰ গীটাৰখন আৰু ইয়াতে কোনোবাই দৰ্শনাৰ্থীয়ে ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। ৰাস মহোৎসৱৰ উদ্যোক্তা সমিতিৰ এগৰাকী বিষয়ববীয়া আছে, মন্তব্য ল'ব বিচাৰিম। নলবাৰীত উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আনফালে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বা মাল্যাৰ্পণ কৰা বা বন্তি প্ৰজ্বলন কৰা, আনফালে গীটাৰ। না এটাতো আমাৰ কাৰণে এটা অতি দুখৰ কথা যে আমি প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ শ্ৰদ্ধা নিবেদন কৰিব লগা হৈছে। আমি এখন সুউচ্চ গীটাৰেৰে নলবাৰী হৰি মন্দিৰৰ তৰফৰ পৰা আৰু জুবিন গাৰ্গক ৰিপ্ৰেজেণ্ট কৰা টুপিটো ৰখা হৈছে, জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তিও ৰখা হৈছে। আৰু এইখিনিতে মই ক'ব খোজোঁ যে NB নিউজে আজি কিছুদিন আগতে দীপক শৰ্মাক জুবিন গাৰ্গ বঁটা প্ৰদান কৰিছিল। সেই দীপক শৰ্মা মাত্ৰ 3 দিন আগত তেখেতৰো মহাপ্ৰাণ হৈছে। আমি তেখেতকো ইয়াতে হৰি মন্দিৰৰ ফালৰ পৰা নলবাৰীৰ ৰাইজৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে এটা উখল মাখল পৰিৱেশ, ভক্তিৰসত সকলো বুৰ গৈছে আৰু নামনি অসমতে যে মৃন্ময় মূৰ্তিৰে যি ৰাসলীলাৰ মানে প্ৰদৰ্শন কৰা হয়, তাৰ লগত আমাৰ ইয়াতে জীৱন্ত ৰাসৰ ব্যৱস্থা কৰা হৈছে। আৰু আজি ধুনীয়া এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তেখেতক আদৰি আনি এই ৰাস মহোৎসৱৰ আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে। আৰু জুবিন গাৰ্গক আমি পাহৰিব পৰা শক্তিটো আমাৰ কোনোদিন নাই। গতিকে ৰাসৰ এই 13 দিনো যিসকল মানে ভক্তপ্ৰাণ ৰাইজে বা জুবিন প্ৰেমীয়ে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে ইয়াতে আহি জনাব পাৰিব। দীপক শৰ্মাক যিসকলে ভাল পাইছিল তেখেতসকলে ইয়াত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। নিশ্চিতভাৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে নলবাৰীৰ যি 92 সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। ধৰ্মেন্দ্ৰ, কি ক'বা? নলবাৰীৰ ৰাস ইতিমধ্যে ক'ব লগা নাই। সকলোৱে জানে যে নলবাৰীৰ ৰাস অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। আৰু এইবেলি আচলতে অনুষ্ঠান কৰাৰ পৰিৱেশ অসমৰ ৰাইজে হেৰুৱাই পেলাইছে। যিহেতুকে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে চাৰিওফালে শোকস্তব্ধ হৈ গৈছে। আৰু বিশেষকৈ আমাৰ নলবাৰীৰ সম্পদ তাতে দীপক শৰ্মাও আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে এই দুয়োজন ব্যক্তিক হেৰুৱাই অসমবাসী কান্দি উঠিছে। কিন্তু তাৰ মাজতো আচলতে নলবাৰীৰ যিটো নলবৰীয়া ৰাইজৰ যিটো প্ৰাণৰ উৎসৱ নলবাৰী ৰাস, এই নলবাৰী ৰাসটো নলবৰীয়া ৰাইজে অইন বছৰৰ দৰে এইবেলি 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে। আৰু এই ৰাসৰ লগত সংগতি ৰাখি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই, সেৱা জনাই জুবিন গাৰ্গৰ আচলতে এটা ইয়াত প্ৰতিমূৰ্তি সজাই ৰখা হৈছে। জুবিন গাৰ্গৰ বয়স যিহেতুকে 52 বছৰ বয়সত যিহেতুকে তেখেতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইবাবে ইয়াত 52 ফুট ওখকৈ মানে এটা গীটাৰ বনোৱা হৈছে, ভাস্কৰ্য শিল্প নিৰ্মাণ কৰা হৈছে। তাৰ লগত আমাৰ দীপক শৰ্মাৰ যিটো প্ৰতিমূৰ্তি ইয়াত বনোৱা হৈছে। আৰু এটা খুব আটক ধুনীয়া পৰিৱেশে বৰ্তমান নলবাৰীত সৃষ্টি কৰিছে। এটা আধ্যাত্মিক পৰিৱেশ দেখা গৈছে, আপোনালোকে দেখিছে সেইফালে খুব ধুনীয়াকৈ নাম চলি আছে। আৰু সমগ্ৰ মানে নলবাৰীবাসী ভক্তপ্ৰাণ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে। আৰু আমি সকলো অসমবাসীকে আমি অনুৰোধ জনাইছোঁ যে সকলোৱে আহক। নলবাৰী এইবাৰ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰাসৰ অনুষ্ঠান চলি আছে। আৰু আপোনালোকে সকলোৱে আহি নলবাৰীৰ ৰাস উপভোগ কৰক। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ নলবাৰী ৰাস মহোৎসৱৰ এই যি নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ এক প্ৰচেষ্টা আৰু জুবিন গাৰ্গক এনেধৰণে স্মৃতি ৰখাৰ বাবে এনেধৰণে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ইয়াতে ৰখা হৈছে। আৰু যি দৰ্শনাৰ্থী আহিলে ইয়াতে জুবিন গাৰ্গক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব পাৰিব। আৰু আনফালে জুবিন গাৰ্গৰ মৰমৰ গীটাৰখন এনেধৰণে ইয়াতে দেখুওৱা হৈছে, দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে। আৰু ক'ব লাগিব ৰাস মহোৎসৱলৈ 92 সংখ্যক যি নলবাৰী ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱক লৈ এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে।